ৰাজ্যত পুনৰ সংঘটিত হৈছে বোৱাৰী হত্যাৰ ঘটনা। মাত্ৰ 200 টকাৰ বাবে প্ৰাণ ল'লে এগৰাকী বোৱাৰীৰ। ৰঙিয়াৰ হোমদোলাত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। নিজ সন্তানক খেলনা গাড়ী কিনি দি প্ৰাণ হেৰুৱাব লগা হ'ল ৰঙিয়াৰ এগৰাকী বোৱাৰীয়ে। 4 দিন পূৰ্বে পত্নী স্বামীসহ নিজ সন্তানক লৈ আলহীৰ ঘৰলৈ গৈছিল। ঘৰলৈ উভতাৰ পথত সন্তানটি এখন খেলনা গাড়ীৰ বাবে কান্দিছিল। তাৰ পিছত মাকে সন্তানক গাড়ী এখন কিনি দিয়াটো স্বামীৰ বাবে ডাঙৰ অপৰাধ হৈ পৰিল, যাৰ বাবে স্বামীগৃহৰ লোকে প্ৰাণ ল'লে বোৱাৰীগৰাকীৰ। বোৱাৰীগৰাকীৰ অকাল মৃত্যুত অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। ঘটনা সন্দৰ্ভত বোৱাৰীগৰাকীৰ পৰিয়ালে কয়া থানাত এজাহাৰ দাখিল কৰিছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ লগত জড়িত 2 পিতা পুত্ৰক আটক কৰে। স্বামী হৰেশ্বৰ ডেকা আৰু কামাখ্যা ডেকাক বৰ্তমান কয়া আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। 4 দিন আগত ছোৱালীটোৱে আলহী খাব গেল, বায়েক বৱাক চব গোটেই গেল এই আমাৰ ভণ্টিৰ ঘৰত। তাতে এখন গাড়ী দেখা পাই ছোৱালীজনীয়ে কান্দা কাটা কৰাত তেওঁৰ পৰা হেনো 200 টকা লৈ তাই এখন গাড়ী কিনিব দিলে। তাইৰ 200 টকাটো কিয় কমিল, তাই হৈ তাক নানান অত্যাচাৰ কৰিছে। তেতিয়া তাই কান্দি কান্দি মোক কৈছে, দেউতা 200 টকাৰ কাৰণে মোৰ জীৱনটোই যাব, এতিয়া নিৰ্মমভাৱে অত্যাচাৰ বান্ধি লৈ মোক বেভৎস কৰিছে কৰি মানে আৰু দেউতা কি ক'ম বুলি ক'ম তো তাৰপৰা তাই আজিও মোক ফোন মাৰছি, ৰাতিপুৱা 8:30 মান বজাত ফোন মাৰছি। মাৰাত মই কৈছোঁ মই আজিও আজি ৰাতিপুৱা কৈছোঁ 8:30 মান বজাত আজিও ফোন মাৰছি। তাই কৈছে, দেউতা তই মোৰ মুখ নাচাবলৈ, সিদিনাখনতে মোৰ মুখখন নোধোৱাকৈ গুচি গৈছে, মাত নোধোৱাকৈ এতিয়া তই যি হৈ থাকে হ'ব যা, মই তোৰ শাকটো ধৰি বিচাৰি ল'ম। কৈছে অত্যাচাৰ আৰু মোক মাৰাটো খাটাং, আজি চান্স কৰিলৈছে হা। গতিকে সিহঁতে এই বাপেকে পুতেকে মাৰি ঘৰৰ ভিতৰত মাৰি কিনে তাকে দাঙি নি তাতে সামান্য অলপমান কাপোৰ এখন জুই জ্বলাই দি তাই আহিছে। যেতিয়াহে তাই যেতক যেতাই পুৰিলে হয়, তাই দাউৰ মাৰিলে হয় বাচ্ছাটোৰ কাৰণে দাউৰ মাৰিলে হয়, কিন্তু বা কাষতটো চিডিল ভিডিল হৈ থাকিলে সেইবিলাক একো হোৱা নাই। খালি তাই পৰি আছে, সেই পৰি কৰাই তাই জীৱটো সেনেকৈ গুচি গৈছে, ভিতৰতে গৈছে জীৱ, কিন্তু সেই মৰা ভেৰত মৰা কাঠত জুই লগাই দিয়াৰ নিচিনাই হৈছে। ঘটনাটো কোন ঠাইত মানে সেইটো এখন হেমদল নহয়, হেমদল। আৰু ল'ৰাজনৰ নাম হ'ল হৰেশ্বৰ কলিতা ডেকা আৰু বাপেকৰ নাম হৈছে কামেশ্বৰ ডেকা, বাপেকৰ নাম। ছোৱালীজনীৰ নাম কি আছিল? অংকি ডেকা হা। আৰু বাপেকে তাইক ন এই কেইবাদিনো পানী কাপোৰ নোহোৱা কৰি যায়, তাই মদ খাই আহি হেঁচা মাৰি ধৰে। তাই সেইটো লজ্জাজনকত আজি তাই এই অৱস্থা হৈছে। আজিৰ পৰা কেইদিনৰ আগত তাই মোক ফোন মাৰিছিল, ৰাতি মাৰি পেলাই কয় যে হৰেশ্বৰ ডেকাই তাৰমানে তাইক বহুত অত্যাচাৰ কৰে, বহুত মাৰে বা হেৰি কৰে, একদম অত্যাচাৰ কৰে। আৰু লগতে সিহঁতৰ বনীয়েককেইজনী আহে, সৰু বনীয়েকজনী আহি মানে বাচ্ছাটোক খোৱা গাখীৰখিনিও তাই ঘৰত লৈ গুচি যায় হা। দেউতাকটো আছেই, হৰেশ্বৰ ডেকাৰ দেউতাকেতো অত্যাচাৰ কৰে, গালি গলজ পাৰে একদম। বায়েক এটা আছে, সিহঁতেও আহি অত্যাচাৰ কৰি থাকে, সিহঁতে আহি একদম নানান ধৰণৰ তাক মাত কথা মাতি থাকে আৰু এই বায়েকটো এনেকুৱা। আৰু এই যোনটো বাপেক তাৰ হৰেশ্বৰ ডেকাৰ বাপেক, তাই বাপেকে কৰে কি মদ খাই আহি পেলাই নানান ধৰণৰ মাত মাৰিব, বেয়া বেয়া ভাষাৰে গালি, তাক ওলাই যাব দে। তাক আজি কেইদিনৰ আগতে কৈছিল তোক আমি খেদি দিম বুলি কোৱাৰ আজি 3 দিনে হোৱা নাই এই ঘটনাটো হ'লেও। আল্টিমেটলি সিহঁতে মাৰ্ডাৰ কৰিছে, বা হৰেশ্বৰ ডেকা আৰু বাপেকে এনে ধৰি ঘৰৰ ভিতৰত মাৰ্ডাৰ কৰি তাতে জুই লগাই দিছে। আমি এতিয়া ন্যায় বিচাৰোঁ, এইটোৱে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়টো বহুত ন্যায় দি থাকে, চব মানুহকে ন্যায় দি থাকে। এতিয়া আমাক কেনেকৈ আজি ন্যায় দিয়ে চাওঁ। আৰু মোদী ডাঙৰীয়াটো কওঁ বেটি বাচাও বেটি পঢ়াও। আজি আমাৰ অসমত এনেকুৱা হৈছে যে বেটি বাচাও বেটি পঢ়াও নহয়, বেটি বিয়া কৰাও আৰু জ্বলাও, এনেকুৱা চিষ্টেম এটা হৈছে। বেটিয়ে বিয়া কৰাও আৰু জ্বলাও এনেকুৱা হৈছে। গতিকে মোদী ডাঙৰীয়া বা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ন্যায় দিয়ে, বা আমাৰ পুলিচ DGP GP সিং ডাঙৰীয়াই কি হেৰি লয়, সেইটোৱে মই বিচাৰোঁ আৰু। ৰিপৰ্ট সচ্চা ৰিয়েলিটি।